আজিৰ পৰা আৰম্ভ হ'ল নৱৰাত্ৰি। নৱৰাত্ৰিৰ 9টা দিনত কৰক কিছুমান বিশেষ কাম। আপুনিও লাভ কৰিব শুভ ফল। নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ নতুন তথা ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। আজিৰ পৰা আৰম্ভ হ'ল শাৰদীয় নৱৰাত্ৰি। এতিয়া প্ৰায়ভাগ হিন্দু লোকৰ মনত আনন্দৰ লহৰ। নৱৰাত্ৰি মানে 9টা ৰাতি। নৱৰ অৰ্থ হৈছে 9 আৰু ৰাত্ৰিৰ অৰ্থ হৈছে নিশা। এইবছৰ শাৰদীয় নৱৰাত্ৰি 15 অক্টোবৰ অৰ্থাৎ আজিৰ পৰা আৰম্ভ হ'ব আৰু 24 অক্টোবৰ মঙলবাৰে সমাপ্ত হ'ব। নৱৰাত্ৰিক এক শুভ উৎসৱ বুলি গণ্য কৰা হয়, কিয়নো দেৱী দুৰ্গাই মহিষাসুৰ নামৰ ৰাক্ষসক পৰাজিত কৰি হত্যা কৰিছিল আৰু বিশ্বক অশুভ শক্তিৰ পৰা ৰক্ষা কৰিছিল। দেৱী দুৰ্গা ঈশ্বৰীয় শক্তি, দুৰ্গা শক্তি আৰু জ্ঞানৰ প্ৰতীক। নৱৰাত্ৰিৰ প্ৰতিটো দিনতে দেৱী দুৰ্গাক পূজা কৰা হয়। নৱৰাত্ৰিৰ দিনকেইটাত বিভিন্ন ৰঙৰ কাপোৰ পৰিধান কৰিব পাৰিলে আপুনিও লাভ কৰিব শুভ ফল। নৱৰাত্ৰিৰ কোনটো দিনত কি ৰঙৰ কাপোৰ পিন্ধিব লাগে এই সন্দৰ্ভত জীৱন মাধুৰীৰ এই খণ্ডটোৰ জৰিয়তে জানোচোন আহক। প্ৰথম দিন। নৱৰাত্ৰিৰ প্ৰথমটো দিন দেৱী শৈলপুত্ৰীক পূজা কৰা হয়। দেৱী শৈলপুত্ৰীয়ে হালধীয়া ৰং ভাল পায়। সেই দিনটোত হালধীয়া ৰঙৰ কাপোৰ পিন্ধিলে ভাগ্য উদয় হয় বুলি কোৱা হয়। নৱৰাত্ৰিৰ প্ৰথমটো দিন অৰ্থাৎ আজি হালধীয়া ৰঙৰ কাপোৰ পিন্ধক আৰু এনে কৰিলে আপোনাৰ সৌভাগ্য আৰু আনন্দ প্ৰাপ্তি হ'ব। দ্বিতীয়টো দিন। নৱৰাত্ৰিৰ দ্বিতীয় দিনা দেৱী ব্ৰহ্মচাৰিণীক উপাসনা কৰা হয় আৰু দেৱী ব্ৰহ্মচাৰিণীয়ে সেউজীয়া ৰং ভাল পায়। সেই বিশ্বাস কৰা হয় যে নৱৰাত্ৰিৰ দ্বিতীয় দিনা সেউজীয়া কাপোৰ পিন্ধিলে লোক এজনৰ সকলো ইচ্ছা পূৰণ হ'ব পাৰে। নৱৰাত্ৰিৰ তৃতীয় দিনা দেৱী চন্দ্ৰঘণ্টাক পূজা কৰা হয়। চন্দ্ৰঘণ্টা হৈছে দেৱী দুৰ্গাৰ তৃতীয় ৰূপ আৰু তেওঁক নৱৰাত্ৰিৰ তৃতীয় দিনা উপাসনা কৰা হয়। এই দিনটোত মুগা ৰঙৰ কাপোৰ পিন্ধিলে আপুনি ভাল ফল লাভ কৰিব। নৱৰাত্ৰিৰ চতুৰ্থ দিনা দেৱী কুষ্মাণ্ডাক উপাসনা কৰা হয়। কোৱা হয় যে এই দিনটোত ভক্তসকলে কমলা ৰঙৰ কাপোৰ পিন্ধি দেৱী কুষ্মাণ্ডাৰ উপাসনা কৰা উচিত, কিয়নো এই ৰঙে উজ্জ্বলতা, জ্ঞান আৰু প্ৰশান্তিৰ কথা সূচায়। নৱৰাত্ৰিৰ পঞ্চম দিনা দেৱী স্কন্দমাতাৰ উপাসনা কৰা হয়। সেইদিনা দেৱীক উপাসনা কৰোঁতে বগা ৰঙৰ কাপোৰ পিন্ধক, কিয়নো ই বিশুদ্ধতাক প্ৰতিনিধিত্ব কৰে। নৱৰাত্ৰিৰ ষষ্ঠ দিনা দেৱী কাত্যায়নীক উপাসনা কৰা হয়। দেৱী কাত্যায়নীয়ে ৰঙা ৰং ভাল পায়। সেয়ে এই দিনটোত মানুহে ৰঙা ৰঙৰ কাপোৰ পিন্ধি দেৱীক উপাসনা কৰে। এনে কৰিলে দেৱীৰ আশীৰ্বাদ লাভ কৰে। নৱৰাত্ৰিৰ সপ্তম দিনা দেৱী কালৰাত্ৰিৰ উপাসনা কৰা হয়। এই দিনটোত ভক্তসকলে নীলা ৰঙৰ কাপোৰ পিন্ধাটো শুভ হ'ব পাৰে। নৱৰাত্ৰিৰ অষ্টমটো দিন অন্যতম গুৰুত্বপূৰ্ণ এটা দিন। মা দুৰ্গাৰ অষ্টম ৰূপ মহাগৌৰীক সেই দিনটোত উপাসনা কৰা হয়। ভক্তসকলে উপাসনা কৰোঁতে গুলপীয়া ৰঙৰ কাপোৰ পিন্ধিব লাগে। ঈৰ্ষ গুলপীয়া ৰঙৰ কাপোৰ পিন্ধিব লাগে আৰু যিয়ে আশা, আত্মবিশ্বাস আৰু সামাজিক উন্নতিক প্ৰতিনিধিত্ব কৰে। শেষত নৱৰাত্ৰিৰ নৱমটো দিনা দেৱী দুৰ্গাৰ নৱম ৰূপ দেৱী সিদ্ধিদাত্ৰীক উপাসনা কৰা হয়। সকলো সিদ্ধিৰ জীয়ৰী সিদ্ধিদাত্ৰীৰ উপাসনাৰ এক বিশেষ গুৰুত্ব আছে আৰু এই দিনটোত বেঙুনীয়া ৰঙৰ কাপোৰ পিন্ধাটো আপোনাৰ বাবে শুভ বুলি বিবেচিত হ'ব পাৰে। গতিকে নৱৰাত্ৰিক কেন্দ্ৰ কৰি আৰু নৱৰাত্ৰিৰ কোনটো দিনত কি ৰঙৰ কাপোৰ পিন্ধিলে আপোনাৰ বাবে শুভ হ'ব তাক কেন্দ্ৰ কৰি আজি আমি আগবঢ়ালোঁ আমাৰ নতুন তথা বিশেষ অনুষ্ঠান জীৱন মাধুৰী। আপোনাৰ দিনটো আৰু জীৱনটো জীপাল কৰি তোলাৰ উদ্দেশ্যেৰে প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এই ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। গতিকে প্ৰতিদিনে পুৱা 7:30 বজাত প্ৰাগ নিউজ ডিজিটেল পেজত চাবলৈ নাপাহৰিব আমাৰ নতুন তথা অনন্য অনুষ্ঠান জীৱন মাধুৰী। জীৱন মাধুৰী উপভোগ কৰক আৰু আপোনাৰ দিনটো তথা জীৱনটো আধ্যাত্মিকভাৱেৰে পৰিপূৰ্ণ আৰু জীপাল কৰি তোলক।